নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম যে আভা কাৰ্ড কেনেকৈ বনাব লাগে। আপুনি আভা কাৰ্ড বনাইছেনে? যদি বনোৱা নাই তেনেহ'লে আজি এতিয়া এপ্লাই কৰক। আভা কাৰ্ডত কি কি লাভ আছে ভিডিঅ'ৰ শেষত আপোনালোকক দেখাই দিম। আভা কাৰ্ড বনালে 5 লাখ টকা আপোনালোকে ধুনীয়াকৈ পাই যাব। আৰু আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। বন্ধু বান্ধৱীসকল মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনাৰ বন্ধু বান্ধৱীহঁতৰ লগত। বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে আভা কাৰ্ডত বহুত ফাইদা আছে হেল্থৰ কাৰণে। আপোনালোকে যদি হস্পিটেলত যায় তেনেহ'লে আপোনালোকক আজিকালি আভা কাৰ্ড নহ'লে কিন্তু হস্পিটেলত এডমিট নকৰে। আপোনালোকে ভালকৈ জানে আভা আৰু আয়ুষ্মান একে কাৰ্ড হয়, কিন্তু অলপ কিবা ডিফাৰেঞ্চ আছে, তাৰ বাহিৰে একো নাই। কিন্তু বন্ধু বান্ধৱীসকল আপোনালোকে আভা কাৰ্ড কেনেকৈ ক্ৰিয়েট কৰিব, কেনেকৈ আপোনালোকে ফাইদা উঠাব, আপোনালোকক আজি চব মই দেখাই দিম। আপোনালোকে কি কৰিব, মোবাইলতে যে যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰিব, ব্ৰাউজাৰ কৰি আপোনালোকে তাতে লিখি দিব আভা কাৰ্ড। আভা কাৰ্ড বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন পেজ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে তাতে ধুনীয়াকৈ দেখা পাব যে বহুতকেইটা অপশ্যন আহিছে, এইবিলাক একো ক্লিক কৰিব নালাগে। আপোনালোকে কি কৰিব, আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিলে প্ৰথম যিটো লিংক দিয়া আছে এইটোত ক্লিক কৰিব নালাগে। আপোনালোকে নেক্সট যিটো লিংক দেখা পাইছে আভা এডেম বুলি এটা অপশ্যন আছে, আপোনালোকে তাতে ধুনীয়াকৈ ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। আপোনালোকৰ সন্মুখত নতুন এখন পেজ এনেকুৱাকৈ খোল খাব। ক্ৰিয়েট আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট বুলি অপশ্যন আহিছে। আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাব যে বহুত ধৰণৰ অপশ্যন আছে। আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অপশ্যনবিলাক আহি যাব। আপোনালোকে কি কৰিব, এইবিলাকত একো ক্লিক নকৰিব, পৰি এইবিলাক চাব পাৰিব আপোনালোকেহে মাত্ৰ। তাৰপিছত আপোনালোকে কি কৰিব, ইয়াতে দেখা পাইছে যে ধুনীয়াকৈ 3 ডট এটা দিয়া আছে। 3 ডটত ক্লিক কৰি 3 ডট ক্লিক কৰি স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰি আপোনালোকৰ তলত দেখা পাইছে যে ক্ৰিয়েট আভা। আপোনালোকে ক্ৰিয়েট আভাত ধুনীয়াকৈ ক্লিক কৰি দিব। ক্ৰিয়েট আভাত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ এনেকুৱাকৈ খোল খাব। পেজটো খোল খোৱাৰ পিছত বন্ধুসকল আপোনালোকে কি কৰিব, ইয়াতে দুটা অপশ্যন দেখা পাইছে। ওপৰতে লেখা আছে যে ক্ৰিয়েট আভা নম্বৰ, তাৰ তলত এটা আণ্ডাৰলাইন এটা অপশ্যন আছে। আপোনালোকে চাই যাওক যে প্লিজ চুজ অন অফ দ্য ব্লু অপশ্যন টু ষ্টাৰ্ট উইথ দ্য ক্ৰিয়েট অফ ইউৰ আভা। আপোনালোকক ব্লু অপশ্যন যিটো দেখা পাইছে সেইটোত ক্লিক কৰি দিছে। আপোনালোকে ইয়াতে দুটা অপশ্যন আছে, এটা ড্ৰাইভিং লাইচেঞ্চ আৰু এটা আছে আপোনাৰ যায় আধাৰ। আপোনালোকে কি কৰিব, আধাৰতে ক্লিক কৰি দিব। আধাৰ অপশ্যনটো যিটো দেখা পাইছে যে সেইটোতে আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিব। ড্ৰাইভিংটো ক্লিক নকৰিব। আধাৰটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ এনেকুৱাকৈ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে বহুতবিলাক গাইডলাইন লিখা আছে, আপোনালোকে ধুনীয়াকৈ এটা এটাকৈ চাব পাৰিব। তাৰপিছত আপোনালোকে কি কৰিব, আধাৰ নম্বৰটো ভৰাই দিব। আধাৰ নম্বৰ খুজিছে তাতে 12টা নম্বৰ ধুনীয়াকৈ ভৰাই দিব। তাৰপিছত আই এগ্ৰি টিক বক্সত ক্লিক কৰিব। তাৰপিছত আপোনালোকে অ'টিপি আছে, আধাৰ অ'টিপি ইয়াতে একো কৰিব নালাগে। তাৰপিছত আপোনালোকে তলত কেপচাৰ, আপোনালোকৰ সন্মুখত যেনেকুৱা কেপচাৰ আহে কেপচাৰটো যোগো আহিব পাৰে, প্লাছ আহিব পাৰে, আপোনাৰ ইনটু আহিব পাৰে, মাইনাছ আহিব পাৰে, যিয়ে নহওক ইজিকেলটো কৰি আপোনালোকে নেক্সটত ক্লিক দিব। আৰু এটা কথা বন্ধু বান্ধৱীসকল আপোনালোকক কৈ দিছোঁ যে আপোনালোকৰ মোবাইলৰ লগত আধাৰ কাৰ্ড যদি লিংক নাথাকে তেনেহ'লে আপোনালোকে কিন্তু আভা কাৰ্ডটো এনেকুৱাকৈ বনাব নোৱাৰিব। আপোনালোকৰ কাৰোবাৰ যদি আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক নাই তেনেহ'লে মোক কমেণ্ট বক্সত জনাই দিব। আপোনালোকৰ কাৰণে ধুনীয়া এটা ভিডিঅ' লৈ আহিম, আপোনালোকে কেনেকৈ অ'টিপি নোহোৱাকৈ আপোনালোকে আভা কাৰ্ড বনাব পাৰিব। বন্ধু বান্ধৱীসকল তাৰপিছত নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ খোল খাব। তাৰপিছত আপোনালোকে কি কৰিব, আপোনালোকৰ আধাৰ লিংক যিটো মোবাইল নম্বৰ আছে সেইটোত এটা অ'টিপি আহিব। আপোনালোকে অ'টিপিটো ধুনীয়াকৈ ইয়াতে বহাই দিব। অ'টিপিটো বহাই দিয়াৰ পিছত আপোনালোকে নেক্সট দেখা পাইছে এটা মোবাইল নম্বৰ চাপত যিকোনো এটা মোবাইল নম্বৰ তাতে ধুনীয়াকৈ বহাই দিব। আপোনালোকে যিকোনো এটা মোবাইল বহাই দিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপোনালোকে চাপত যিটো মোবাইল নম্বৰ দিছে সেইটো মোবাইল নম্বৰত এটা অ'টিপি আহিব। অ'টিপি ধুনীয়াকৈ আপোনালোকে এইটো বক্সত ধুনীয়াকৈ বহাই দিব। আৰু বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'ত যদি এতিয়াও লাইক কৰা নাই প্লিজ আপোনালোকে ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু মোৰ চেনেলটো যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিয়ক নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আপোনালোকৰ কাৰণে বহুত ধুনীয়া অনলাইন ভিডিঅ' লৈ আহোঁ বহুত কষ্ট কৰি। আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আপোনালোকে জানে যে হেল্থ কাৰ্ড এইটো আপোনালোকৰ আয়ুষ্মান আৰু আভা
আপোনালোকৰ একে ফায়দা হয় কিন্তু আপোনালোকৰ নামটো বেলেগ বেলেগ হয় আপোনালোকে প্লিজ আধাৰ কাৰ্ডটো বনাই ৰাখিব আপোনালোকৰ হেল্থৰ কাৰণে বহুত জৰুৰী হয় যিকোনো হস্পিটালত গ'লে আজিকালি কিন্তু আধাৰ কাৰ্ডটো লাগে আধাৰ কাৰ্ড নহ'লে আপোনালোকক কিন্তু এডমিট নকৰে বন্ধু-বান্ধৱীসকল প্লিজ আপোনালোকে আধাৰ কাৰ্ডটো বনাই ল'ব তাৰপিছত আপোনালোকে অ'টিপি অপশ্যনত দেখা পাইছে তাতে আপোনালোকৰ মোবাইলত যেটো অ'টিপি আহিব আপোনালোকে অ'টিপিটো বহাই দিব অ'টিপি বহাই দি ফালে আপোনালোকে ভেলিডেটত ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ সন্মুখত অলপ সময় লোডিং হ'ব তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন পেজ আহি যাব আপোনালোকে ইয়াতে দেখা পাইছে যে ধুনীয়াকৈ ইয়াতে লিখা আছে উই হেভ ফাউণ্ড এ আধাৰ নাম্বাৰ এগেইনষ্ট দ্য আধাৰ নাম্বাৰ প্ৰভাইড ইউ ভিউ প্ৰফাইল তাতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আধাৰ কাৰ্ডটো শ্ব' কৰিব আপোনালোকে দেখা পাইছে যে বন্ধু-বান্ধৱীসকল আপোনালোকৰ আধাৰ কাৰ্ডটো এনেকুৱাকৈ শ্ব' কৰিব আধাৰ কাৰ্ডটো শ্ব' কৰাৰ পিছত আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰি ল'ব তাতে ধুনীয়াকৈ ডাউনলোড অপশ্যন আছে আৰু প্ৰিণ্ট অপশ্যন আছে আপোনালোকে ডাউনলোডত সিলেক্ট কৰি হ'লে আপোনালোকে মোবাইলত ধুনীয়াকৈ এইটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে যিকোনো এটা কম্পিউটাৰ দোকানত যাব যাই পেলাই আপোনালোকে এটা স্মাৰ্ট কাৰ্ড বনাই লৈ আহিব বন্ধু-বান্ধৱীসকল আপোনালোকক কৈ দিছোঁ যে কোনোবা যদি পান কাৰ্ড বনাব আছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু বাৰ্থ চাৰ্টিফিকেট যদি কোনোবা বনাব আছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকক ধুনীয়াকৈ পান কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট বনাই দিয়া হ'ব কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে পান কাৰ্ডৰ কাৰণে যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে আপোনালোকক পান কাৰ্ড বনাই দিয়া হ'ব কোনো ধৰণৰ প্ৰব্লেম নহয় আপোনালোকে কি কৰিব বন্ধু-বান্ধৱীসকল আধাৰ কাৰ্ডটো দেখা পাইছে তাৰপিছত থ্ৰী ডট দেখা পাইছে আপোনালোকে তাতে ক্লিক কৰিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে KYC ভেৰিফাইড দেখা পাইছে আপোনালোকে তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অপশ্যন আহি যাব আপোনালোকে ইয়াতে ভেৰিফাই KYC টো ধুনীয়াকৈ দিব পাৰে আপোনালোকৰ আধাৰ মোবাইলত এটা অ'টিপি যাব সেইটো অ'টিপিটো ইয়াতে এণ্টাৰ কৰিব এণ্টাৰ কৰি পেলাই আপোনালোকে তলত এটা কণ্টিনিউ বুলি অপশ্যন আছে আপোনালোকে তাতে কি কৰিব কণ্টিনিউ ধুনীয়াকৈ ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ KYC টো ধুনীয়াকৈ কমপ্লিট হৈ যাব আপোনালোকৰ সন্মুখত সাকসেস এনেকুৱাকৈ আহি যাব আৰু এটা কথা কোনোবাই যদি লাৰ্ণাৰ এক্সাম দিব পৰা নাই মোৰ লগত কন্টেক্ট কৰিব মই ধুনীয়াকৈ আপোনালোকৰ এক্সামটো দি দিম আপোনালোকে প্লিজ মোৰ লগত কন্টেক্ট কৰিব এনে বন্ধু-বান্ধৱীসকল মোৰ ভিডিওটো বহুত দীঘলীয়া হৈ আছে আৰু কথা পাতি নাথাকো ভিডিওটো বঢ়াই নাথাকো আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো প্লিজ আপোনালোকে বেয়া নাপাব মোৰ ভিডিও যদি বুজি পোৱা কিবা অসুবিধা হয় প্লিজ মোক কমেন্ট বক্সত জনাই দিব ওকে